লাগে ফুলগুৰি নাম উঠাব লাগে ফুলগুৰি নাম উঠাব লাগে আমার মাটি আমার হসপিটাল আমার মাটি আমার হসপিটাল প্ৰতিবাদ সাব্যস্ত কৰিছে কিহৰ হয় আমি আমাৰ যেটো হস্পিটাল আছে ঘৰলি আদৰ্শ হস্পিটাল বুলি কিন্তু আমি ফুলগুৰি এনেকা নাম এটা শুনিব পাইছো গতিকে আমাক সকলোকে মনত দুখ লাগিছে কাৰণ আমাৰ আজা ককাদেউহঁতে মাটিখন ভাঙি পেলাই এই মানে খেতি কৰি খাই আছিলে কিন্তু আমি জানিব পৰা মতে যে এখন চিকিৎসালয় আহিলে তো আহাৰ পিছত আমাৰ মানুহে ভাবিলে যে চিকিৎসা আহিলে আমাৰ কাৰণে সুবিধা হ'ব বুলি সেইমতে আমি মাটি দিলোঁ ইয়াত দান দিছোঁ আৰু আমাৰ কথা প্ৰতিশ্ৰুতি দিয়া হৈছিলে যে যদি হস্পিটালখিনি হয় সেইটো সময়ত আমি আমাৰ ল'ৰা ছোৱালীক আমি সংস্থাপন দিম বুলি কৈছিলে কিন্তু আজি পৰ্যন্ত এইটো দেখিব পোৱা নাই লগতে আৰু এটা বস্তু আমি দুখ পাইছোঁ যে আমাৰ মাটি আমাৰ গোটেইখিনি দান কৰা মাটি আৰু মাটিখন হ'ল কি এতিয়া ফুলগুৰি নামত নাম হৈছে আৰু 2020 চনত ইয়াত মুখ্যমন্ত্ৰী আহি অপেনিং কৰিলে অপেনিং কৰাৰ পিছত আমাৰ প্ৰাক্তন মন্ত্ৰী MLA আছিলে পল্লৱ লোচন দাস তেখেতৰ সময়ত তেখেতে মাটিখন ঘৰলিৰ আদৰ্শ হস্পিটাল বনাইছিলে আৰু কি হ'ল এতিয়া শুনিব পাইছোঁ আমাৰ যিটো স্থানীয় বিধায়ক কৃষ্ণ কমল তাঁতী তেখেতে আমাক নুসুধাকৈ কোনো ধৰণৰ আলোচনা নকৰাকৈ মাটিখন ফুলগুৰিৰ নামত নামকৰণ কৰিছে গতিকে আজি আমি সবেই ৰাইজে দুখিত সেইটোক লৈ আৰু আমি ইয়াত আহি আন্দোলন কৰিবলৈ বাধ্য হ'লোঁ আৰু এতিয়া চিকিৎসা